নহয় তো মই 100% কৈছোঁ, গ্যাৰেণ্টি দি কৈছোঁ। গৌৰৱ গগৈলে আপুনি যিখিনি প্ৰশ্ন কৰিছে উত্তৰ পাইছে নেকি? উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব স্যাৰ। সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা, সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি, দেউতাক মাকে কৰি থৈ দিছে কামটো। 100%। মোৰ হাতত এভিডেন্স আছে। এতিয়া আমি চাই আছোঁ 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছোঁ যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। এতিয়া তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানত ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই বিৰোধ মন্তব্য কৰিছে। চক ৰবাৰ্ট বাদ্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি, আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে।